নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকক বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে যে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া যোৱাকালি অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট slbabi.assam.in তাত কেইবাখনো নটিচ আহিছে আৰু আপোনালোকক বহুতখিনি নতুন পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ যোৱাকালি যিখিনি পদ মুকলি হৈছে তাৰে ভিতৰত অসম বন বিভাগৰ যিটো ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ নতুন পদ মুকলি হৈছে। এতিয়া যোৱাকালি নটিচখন আহি যোৱাৰ পিছতে বহুতো ল'ৰা ছোৱালীৰ মনত প্ৰশ্ন যে অসম বন বিভাগৰ অকল ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ নতুন পদ মুকলি হ'বনে আৰু আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 হওক, ফৰেষ্ট গাৰ্ড হওক, AFP হওক তাত নতুন পদ আহিবনে নাহে, এটা বহুতৰে মনত প্ৰশ্ন। এতিয়া যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকক খুব কম দিনৰ ভিতৰতে অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF তাৰপিছত আপোনালোকৰ আৰু এটা নতুন পদ আহিব, সেইটো হৈছে ঘাচি। আপোনালোকৰ এইকেইটা নতুন পদ মুকলি হ'ব। আপোনালোকক অসম বন বিভাগৰ ফালৰ পৰা টোটেল 6টা বিভাগৰ নতুন পদ মুকলি হ'ব। আকৌ কৈছোঁ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, ঘাচি, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল। যোৱাকালি ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ নতুন পদ মুকলি হৈছে আৰু আপোনালোকৰ যিখিনি পদ থাকি গ'ল ফৰেষ্টাৰ গ্ৰেড 1 হওক, ফৰেষ্ট গাৰ্ড হওক, AFPF আৰু ঘাচি, আপোনালোকৰ সেইখিনি পদ খুব কম দিনৰ ভিতৰতে মুকলি হ'ব। আপোনালোকৰ SLBIয়ে খুব কম দিনৰ ভিতৰতে মুকলি কৰিব। গতিকে যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকক খুব কম দিনৰ ভিতৰতে অসম বন বিভাগৰ যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF তাৰপিছত আপোনাৰ ঘাচি নতুন পদ আহি যাব। গতিকে যিসকলে অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। তাৰপিছত আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 আছে সেই ফৰেষ্টাৰ গ্ৰেড 1 তাৰ পৰা আপোনালোকৰ অসম আৰক্ষীৰ যি ABSI, UBSI তাৰপিছত এছিষ্টেণ্ট জেলাৰ তাৰ পৰা আপোনালোকৰ APRৰ যিটো আছে স্কোৱাড কামাণ্ডাৰ, সেই আটাইখিনিৰ যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টটো আপোনালোকক কম্বাইনকৈ পাতিব। আপোনালোকৰ 2023 চনতো সেইটো কম্বাইনকৈ পাতিছিল। আপোনালোকৰ তাত আছিল সাব ইন্সপেক্টৰ ABUB, তাৰ পৰা আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু এছিষ্টেণ্ট জেলাৰ, আপোনালোকৰ সেই গোটেইখিনি মিলাই এটাই পৰীক্ষা পাইছিল। গতিকে এইবাৰো যেতিয়া আপোনালোকৰ পৰীক্ষা হ'ব তেতিয়া আপোনালোকৰ গোটেইখিনি লগতে মিলাই কম্বাইনকৈ পৰীক্ষা পাতিব। গতিকে আপোনালোকৰ বহুত এটা ভাল খবৰ। আপোনালোকক খুব কম দিনৰ ভিতৰতে অসম বন বিভাগৰ নতুন পদ মুকলি হ'ব। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF তাৰপিছত আপোনালোকৰ ঘাচিটো নতুন পদ মুকলি হ'ব আৰু আপোনালোকৰ যোৱাকালি ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল আহি গৈছে। এতিয়া আপোনালোকৰ বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে যে আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড হওক নাইবা AFP হওক তাত কিমান পদ মুকলি হ'ব। আপোনালোকৰ খুব সম্ভৱতঃ CM ছাৰে আগতে কৈছিল যে AFPFত 600 পদ মুকলি হ'ব। এতিয়া তাতকৈ অলপ বাঢ়িব পাৰে। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰো বহুতখিনি পদ খালী হৈ আছে, গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডতো ভালেমান পদ মুকলি হ'ব। তাৰপিছত আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1তো ভালেখিনি পদ মুকলি হ'ব। কিন্তু আপোনালোকৰ 2023 চনত যিমানখিনি আহিছিল খুব সম্ভৱতঃ তাৰ তুলনাত কমিব, কিয়নো আপোনালোকৰ যিমানখিনি খালী পোৱা যায় সিমানখিনিহে মুকলি কৰিব। যোৱাবাৰ আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ত 262টা আহিছিল, তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডত প্ৰায় 1200তকৈ বেছি আহিছিল আৰু আপোনালোকৰ AFPFত 900তকৈ বেছি আহিছিল। কিন্তু এইবাৰ আপোনালোকৰ খুব সম্ভৱতঃ তাতকৈ কমকৈ হ'ব পাৰে, কিয়নো আপোনাৰ CM ছাৰে আগতে AFPFত 600 পদ মুকলি হ'ব বুলি কৈছে। গতিকে AFPFত আপোনালোকৰ 600 বা 600 ওচৰে পাজৰে ধৰক, তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডত ধৰক আৰু ফৰেষ্টাৰ গ্ৰেড 1 মিলাই বহুতখিনি নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ। মাত্ৰ আপোনালোকে নিজকে ভালদৰে সাজু কৰক। আপোনালোকে এডভাৰটাইজমেণ্ট নাই অহা বুলি মন মাৰি নাথাকিব আৰু খুব সম্ভৱতঃ কম দিনৰ ভিতৰতে আপোনালোকে এডভাৰটাইজমেণ্ট দি দিব। এতিয়া যোৱা 6 তাৰিখে আপোনালোকৰ অসম আৰক্ষী ABUB নতুন পদ মুকলি কৰিছে, তাৰপিছত আপোনালোকক আকৌ 12 তাৰিখে নতুন পদ মুকলি কৰি দিছে আৰু আপোনালোক খুব কম দিনৰ ভিতৰতে হয়তো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF আৰু ঘাচিটো নতুন পদ মুকলি হ'ব। গতিকে আপুনি যদি অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আৰু যিসকলৰ বয়স বেছি হৈছে তেওঁলোকে ইমান চিন্তা কৰিব নালাগে। এতিয়া বহুতো ল'ৰা ছোৱালী অসম আৰক্ষীত এপ্লাই কৰিব নোৱাৰিলে। বহুতৰ আপোনালোকৰ আশা আছিল যে এবাৰ লাষ্ট ইণ্টাৰভিউ দিম, কিন্তু এইবাৰ যিটো বয়স সেই বয়সটো 1/1/2026 ধৰি দিয়াৰ কাৰণে বহুতো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰিব, কিয়নো আপোনালোকৰ যদিহে 1/1/2025 ধৰি দিলেহেঁতেন তেতিয়া বহুতে এপ্লাই কৰিব পাৰিলেহেঁতেন। বহুতৰ এটা শেষ আশা আছিল যে এবাৰ ইণ্টাৰভিউ দিম, কিন্তু সেই ইণ্টাৰভিউটো দিয়াৰ যিটো আশা আছিল সেই আশাত চেঁচা মাৰি ধৰিলে। কিন্তু আপোনালোকৰ আৰু এটা সুযোগ আহি আছে,
সেইটো হৈছে অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1 তাত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ইমান চিন্তা নকৰিব, ইমান মনটো মাৰি নিদিব, আপোনালোকে নিজকে ভালদৰে উৎসাহিত কৰক আৰু নিজৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিবলৈ ভালদৰে চেষ্টা কৰক। ধন্যবাদ।